মাৰ্ঘেৰিটাৰ সমূহ আহোম ঐক্য মঞ্চৰ তৰফৰ পৰা আপোনালোকক আমি আংলাই কীৰ্তন জনাইছোঁ। আমি আপোনালোকক মাতি অনাৰ উদ্দেশ্য হ'ল অহা 9 নৱেম্বৰ তাৰিখে মাৰ্ঘেৰিটাত টাই আহোম জনগোষ্ঠী জনজাতিকৰণৰ প্ৰদানৰ দাবীত আমি বৃহৎ এটা জোৰ সমদলৰ কাৰ্যসূচী লৈছোঁ। কাৰণ আমাৰ জন্মস্বত্ব অধিকাৰ, আমাৰ জনজাতি, আমাৰ প্ৰাপ্য, আপোনালোকে জানে ইতিমধ্যে আমাৰ টাই মূল্যৰ আমি 7টা থালৰ ভিতৰত ইতিমধ্যে 6টা থালক জনজাতি মৰ্যাদা প্ৰদান কৰিলে। একমাত্ৰ আহোমকে জনজাতি মৰ্যাদা প্ৰদান কৰা নাই আৰু আমি তাৰ বিৰুদ্ধে ঘোৰ বিৰোধ কৰিছোঁ। ইয়াৰ আগতো আপোনালোকে জানে আগন্তুক দিনবিলাকতো এই বৰ্তমান যিখন বিজেপি চৰকাৰ তেখেতলোকে আমাৰ 6 জনগোষ্ঠীক জনজাতিকৰণ দিম বুলিয়েই শাসনৰ গাদীত বাগজৰি লৈছিলে। বাগজৰিত থকাৰ পিছত আমাৰ তেওঁলোকে মূৰ পুৰুকা মাৰিলে। আজি দিম কালি দিম জনজাতিকৰণ দিম বুলি আজিলৈকে আমাক দিয়া নাই। কিন্তু আমি এতিয়া সিদ্ধান্ত লৈছো, চূড়ান্ত সিদ্ধান্তত আমি উপনীত হৈছোহি। আমাৰ এইবাৰ যদি আমি জনজাতি মৰ্যাদা যদি নাপাওঁ তেতিয়াহ'লে আমি সমূহ আহোম জনগোষ্ঠীয়ে আমি এবাৰ ভোট বৰ্জন কৰিম। নো এছটি নো ভোট আমি এটা শ্লোগান লৈছো। আমি সেইকাৰণে আমি অসম চৰকাৰ লগতে ভাৰত চৰকাৰ সকীয়াই দিব বিচাৰিছো 2026 চনৰ নিৰ্বাচনৰ আগে আমাৰ টাই জনগোষ্ঠীক যদি জনজাতি মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে আমি সমূহ টাই জনগোষ্ঠীটোৱে আমি বিজেপিক আমি ভোট দিয়াৰ পৰা বিৰত থাকিম। লাগিলে আমি যিকোনো দলক আমি ভোট দিবলৈ বাধ্য হ'ম, কাৰণ আমি জনজাতিয়ে আমাৰ প্ৰাপ্য আমাক লাগিব। আমাৰ যি আদিত্য ঠাকৰে যি বিৰোধ কৰি আছে, যদিও আপোনালোকে জানে ইতিমধ্যে সংবাদ মাধ্যমে গম পাইছে আমাৰ নতুনকৈ BTSC যি আপোনাৰ প্ৰধান হ'ল হাগ্ৰামৰ মহিলাইও কৈছে, আপোনালোকে জানে মিডিয়াৰ যোগেদি আহোমক টাই আহোমক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা বা 6 জনগোষ্ঠীৰ জনজাতিৰ প্ৰদান কৰা আমাৰ কোনো আপত্তি নাই বুলি হাগ্ৰামৰ মহিলাই ডাঙৰীয়া কৈছে। তেওঁ এজন বড়ো সম্প্ৰদায়ৰ লোক, কিন্তু তেওঁ আমাক এই কথাটো কৈছে। আমি পুনৰবাৰ সকীয়াই দিছো 2026 ইলেকশ্যনৰ আগে আমাৰ জনজাতি লাগিবই আৰু আমি তাৰ বিকল্প আমি কেতিয়াও আমি নামানো। আপোনালোকে ইতিমধ্যে গম পাইছে টাই আহোম জ্ঞাতিবৰ্গৰ সৌজন্যত আমি মাৰ্ঘেৰিটাত এটা টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত বিশাল জোৰ সমদল কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ লৈছোঁ। গতিকে প্ৰথমে মাৰ্ঘেৰিটাৰ গোটেই সমজিলাৰ অন্তৰ্গত টাই আহোম জ্ঞাতিসকলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ মই বিনম্ৰ আহ্বান জনাইছোঁ। আৰু আমি আশা কৰিছোঁ এই 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে চৰকাৰে টাই আহোম জনজাতিকৰণ প্ৰদান কৰিব। যদিহে নকৰে তেতিয়াহ'লে আমি 2026 চনত বিজেপি চৰকাৰক উফৰাই দিবলৈ আমি বাধ্য হ'ম। জনজাতিকৰণ আমাৰ প্ৰাপ্য, জনজাতিকৰণ আমাৰ কাম্য। টাই আহোমসকল জন্মস্বত্ব অধিকাৰ আছে জনজাতিকৰণৰ বাবে। আমি জনজাতিকৰণ বিচাৰি আছো। আমাৰ এটা স্পষ্ট কথা, আমাক জনজাতিকৰণ দিয়ক। আৰু এই আগন্তুক 2026 চনৰ বিধানসভাৰ আগে আগে আমাক এটা হেষ্ট নষ্ট কৰিবলৈ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো। যদিহে এই 2026 চনৰ আগত জনজাতিকৰণৰ এটা হেষ্ট নষ্ট নকৰে তেনেহ'লে আমি তেওঁলোকক বিদায় দিবলৈ, ইতিমধ্যে আমাৰ উপৰোক্ত বক্তাই কৈ গৈছে, আমি বিদায় দিবলৈ অসমৰ প্ৰায় 50 পৰা 80 লাখ আহোম আমি সষ্টম হৈ আছো। আৰু দ্বিতীয়তে এটা কথা হৈছে, আপোনালোকৰ জৰিয়তে মই কৈ দিব বিচাৰিছো, আমি সামাজিক মাধ্যমত দেখি আছো যে বীৰ লাচিত সেনাৰ 4-5জন সদস্যক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰক, আমাৰ আপত্তি নাই। তেখেতলোকে অপৰাধ কৰিছে, তেখেতলোকক গ্ৰেপ্তাৰ কৰিছে, আমাৰ আপত্তি নাই। কিন্তু এই মহাবীৰ, বীৰৰো বীৰ, মহাবীৰ নায়ক, সেনাদী নায়ক এই লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ফালিবলৈ তেওঁলোকে অধিকাৰ ক'ত পালে? এই উত্তৰ কিন্তু আমাক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক দিব লাগিব। যদিহে তেওঁ উত্তৰ নিদিয়ে 2026 চনত তেওঁ বিদায় হ'বলৈ ৰেডি হৈ থাকক। ধন্যবাদ।